জম্মু কাশ্মীৰৰ দৃশ্য হয়, শ্ৰীনগৰৰ দৃশ্য হয়, শ্ৰীনগৰৰ দৃশ্য হয়। এই আছামৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৰা কলিয়নী গাঁৱৰ পৰা 19 তাৰিখ ৰাতিপুৱা 3:30 বজাত ওলালোঁ প্ৰয়াগৰাজ মহাকুম্ভত স্নান কৰিম বুলি। ভবা নাছিলোঁ কাশ্মীৰ আহিম, কিন্তু ভগৱানে লৈ আহিলে। গৌতমৰ লগত ওলালোঁ ৰাতিপুৱা, ট্ৰেইনত উঠিলোঁ, বহিলোঁ, অভিমুখে এই কাশ্মীৰ পালোঁ। আপোনালোকৰ গোটেই ভিডিঅ'বিলাকৰ দৃশ্য মই গোটেই য'ত গ'লোঁ ভিডিঅ'বিলাক মই দেখাম। আৰু মোৰ অজয় চন্দ্ৰ তাঁতী ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকন বটনটো দবাব। বেল আইকন বটনটো দবোৱাৰ লগে লগে গোটেই ভিডিঅ'বিলাক মই আপলোড কৰি থাকিম, আপোনালোকে চাব পাৰিব। ক'ত গ'লোঁ, কেনেকুৱা লাগিলে কমেণ্ট কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব নেপাহৰিব। এতিয়া মই বৰ্তমান কাশ্মীৰৰ এই আপোনাৰ শ্ৰীনগৰত এই চিকাৰাত বহি চিকাৰা হয়, চিকাৰা বুলি কয়, নাও ইয়াত চিকাৰাত হয়। তাত বহি গোটেই ভ্ৰমণ কৰি আছোঁ, অলপ বজাৰ কৰিলোঁ। ভাল এটা বজাৰ কৰিলোঁ। ইয়াৰ অৰিজিনেল কাশ্মীৰ গভৰ্ণমেণ্টৰ হেণ্ডলুমৰ পিয়ৰ অৰিজিনেল, কোনো ইয়াত ঠগবাজ নাই। কাপোৰ অলপ বজাৰ কৰিলোঁ। বজাৰ কৰি তাতে জমা দিলোঁ। ট্ৰান্সপৰ্টেশ্যন সিহঁতে পঠিয়াই দিব ঘৰত, ডিব্ৰুগড়ত জকাই কলিয়নী গাঁৱত মোৰ ঘৰত পঠিয়াই দিব। আৰু ইয়াৰ দৃশ্য মই দেখাবলৈ চাই আছোঁ, যিমান পাৰোঁ কভাৰ কৰি আছোঁ কাশ্মীৰৰ দৃশ্য। এয়া চিকাৰাৰ দৃশ্য, শ্ৰীনগৰৰ দৃশ্য। আপোনালোকে যদি শ্ৰীনগৰত কাশ্মীৰত যদি আহে, চিকাৰত বহি এনেকৈ এনজয় কৰিবলৈ কেতিয়াও নেপাহৰিব। ভাল লাগিব, মনটো শান্তি লাগিব। কিন্তু যদি চিকাৰত বহি যদি এনেকৈ এনজয় নকৰে, কিন্তু কাশ্মীৰত অহা মজাই বেলেগ। আমাৰ এই পিতৃতুল্য দেউতা সমন্ধীয়া তেখেতে আমাক এই চিকাৰত বহাই কেনে নাৱত লৈ গৈ আছে। কিন্তু বেয়া লাগিছে যে বয়সস্থ মানুহক আমাক এনেকৈ কষ্ট কৰি তেখেতৰ ৰজি ৰুটি হয়, নিজকো বেয়া লাগিছে। তেখেতে নাও মাৰিছে, কিন্তু মোক মাৰো লাগি আছে। কিন্তু ইয়াত অথৰিটি আছে। हमको भी अच्छा नहीं लग रहा है ना, आप परिश्रम कर रहा है, हमको लेके जा रहा है। हम लोग बुजुर्गों है, आप लोग आपको ही बैठा के ले जाने को काम रहा हम लोग। কিন্তু ইয়াত অথৰিটি আছে সিহঁতৰ, আমাৰ অথৰিটি নাই। তো ইয়াত দেখাই আছোঁ মই, এই চিকাৰা হয়, এইখন চিকাৰা। এইখনত এনেকুৱাতে বহি আমি গৈ আছোঁ। এনেকৈ বহি কেনে গৈ আছোঁ। বজাৰ কৰিলোঁ, চিফন ল'লোঁ। চিফন হৈছে কেশৰ ল'লোঁ। দাম আছে ইয়াত, পিয়ৰ বহুত দাম আমাৰ ডিব্ৰুগড়ত, কিন্তু ইয়াত অৰিজিনেলটো হয়, কমতে পালোঁ অকণমান। দামটো নকওঁ বাৰু, আপোনালোকে নেটত গুগলত চাৰ্চ কৰি ল'ব অৰিজিনেল চিফনৰ দামটো কিমান। পিয়ৰ গাঁৱৰ খেতি কৰা চিফন হয়, অলপ ল'লোঁ। ভাল, খাবলৈও ভাল লাগে বোলে, ইমিউনিটিৰ কাৰণেও ভাল। এয়া চিকাৰাৰ দৃশ্য হয়। আৰু চিকাৰাত এই লেকটো কি আছিলে যে, দৌল লেগত চাওক, এনেকৈ দৌল লেগত এনেকৈ কাশ্মীৰৰ শ্ৰীনগৰত এই দৌল লেগত চিকাৰত বহি এনেকৈ দৌল লেগত যদি ভ্ৰমণ কৰে, ভিতৰত ৰেষ্টুৰেণ্টছো আছে, মাজত ইয়াত দৌল লেগত চাওক। এইটো ৰেষ্টুৰেণ্টছ হয় ইয়াত। এইটো ৰেষ্টুৰেণ্টছ হয়, চাহ খাইছে। আচ্ছা, চাহ খাওঁ। তো ইয়াৰ মজাটোৱে বেলেগ ন, চিকাৰত বহি কিনে চাহ খোৱাৰ মজাটোৱে বেলেগ। দোকানততো খালোঁ, तीन चाय ले लीजिए, हम लोग पेमेंट कर देगा, आप कुछ खाने से भी खा लीजिए। এইখনত আমি বহিছোঁ, চাহ খাম এতিয়া। এইখনত ভিতৰত এইখন দেখিছে নাই, দৌল লেগত এনেকৈ তেখেতে চাহৰ অৰ্ডাৰ কৰিলে। এয়া এনেকৈ আহি আছে, এনেকৈ চিকাৰত এনেকৈ আহে আৰু ৰেষ্টুৰেণ্টখন। নিশ্চয় আহিলে এতিয়া চাহ দিব আমাক, এনেকৈ আহি আছে। এইটো ये चाय দিব, नहीं चाय देने से होगा, कोई बिस्किट वगैरह दे दीजिएगा। ये दुकान है, এইখন চিকাৰা ওলাই যাওঁ, মজা লাগিলে ক'তো। আৰু ক'তো ফুৰিবলৈ নাই এতিয়া, আৰু পূৰা হেঁপাহ হৈ গ'ল, যে ছাকচেছ হৈ গ'ল, জাৰ্ণি ছাকচেছ। গৌতমক দুআষাৰ ক'বলৈ ক'ম, কেনেকুৱা লাগিলে যে ভ্ৰমণ কৰি। কাশ্মীৰত এই দৌল লেক ফুৰি ল'লে আৰু বেলেগত যাবলৈ হেৰি নাই। কৈছে কি আছে লাগিলে। আচ্ছা, আমাৰ জাৰ্ণিটো কেনেকুৱা লাগিলে, তই সেইটো কথা কচোন। জাৰ্ণি ঠিক আছে, কষ্ট কিমান কৰিছ, ঘাট প্ৰতিঘাটৰ মাজত। সেইখিনি পাছত হিচাপ কৰি ক'ম বাৰু, এতিয়া হিচাপ নাই। আৰু কিবা ক'ব, সেইটো পাছত ভিডিঅ' এটা বনাম বাৰু। এতিয়া আমি চাহ ভালকৈ ধুনীয়াকৈ ভালকৈ
গতিকে এতিয়া চাহ খাওঁ চাই দেগা না ইয়াত আমাৰ এই বেলেগ চিকাৰত এই মেম কেইজনী বহি আছে চব না মেম কেইজনী এইজনী মেম হয় বহি আছে বেলেগ চিকাৰত এয়া বহি আছে চিকাৰত এনেকৈ বহি কেনে কিবা খাবৰ কাৰণে অৰ্ডাৰ কৰিছে আমিও অৰ্ডাৰ কৰিম এতিয়া চোন হেলগাম এইবিলাকত যে তামাম বৰফ পৰিছে ইয়াত বৰষুণ দিছেতো পুৰা বৰষুণ এয়া চিকাৰা বহি এনেকৈ গৈ আছে শ্ৰীনগৰত